আম আদমি পাৰ্টি অসমৰ মহিলা শক্তিৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিশিষ্ট সাংস্কৃতিক কৰ্মী ছবি পৰিচালিকা জোনমণি দেৱী খাউন আৰু সাংবাদিক অনামিকা নাথক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অঞ্চলত উপস্থিত থাকে আপ মহিলা শক্তিৰ তত্ত্বাৱধায়িকা আৰু আপৰ অসম ৰাজ্যিক উপসভাপতি অনুৰূপা ডেকাৰাজা, মহিলা শক্তিৰ উপসভানেত্ৰী বিমলা দেৱী, অলকানন্দ ডেকা, মহিলা শক্তিৰ সাধাৰণ সম্পাদিকা মঞ্জু ডেকা হুছেইন আৰু আৰতী দেৱী। আম আদমি পাৰ্টি অসমৰ মহিলা শক্তিৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সম্বৰ্ধনা পত্ৰ তাৰিখ ইংৰাজী 8 মাৰ্চ 2025 প্ৰতি সন্মানীয় জোনমণি দেৱী খাউন আপোনাক আপ মহিলা শক্তিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন যাচিছোঁ। হে মহান নাৰী, আপোনাৰ গুণৰ তুলনা নাই। আপোনাৰ কৰ্মদক্ষতা, সামাজিক সচেতনতা আৰু স্পষ্টবাদিতাৰে আপুনি উজ্জ্বল এক ব্যক্তিসত্তা। সমাজৰ বাবে আপুনি যি ধৰণে প্ৰতিদিনে কাম কৰিছে সেয়া অতি তাৎপৰ্যপূৰ্ণ। নাৰী সমাজৰ বাবে এক উদাহৰণ। বহুতৰ বাবে আপুনি আদৰ্শ। উদাত্ত কণ্ঠৰে প্ৰতিটো সামাজিক সমস্যাৰ ক্ষেত্ৰত যি ধৰণে সহযোগ কৰিলে তাৰ বাবে নাৰী সমাজৰ হৈ আমি আপোনাক কৃতজ্ঞতা যাচিছোঁ। ব্যক্তিগত জীৱনত উচ্চ শিক্ষাৰে শিক্ষিত এগৰাকী সাংস্কৃতিক মনৰ ব্যক্তি আপুনি। অসমীয়া ছবি জগতলৈ আপোনাৰ অৰিহণা অতুলনীয়। বহুতো সুপ্ত প্ৰতিভাক বিকশিত হোৱাৰ সুযোগ দিছে আপুনি। আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা আপোনাক এই সন্মান যাচিবলৈ পাই আমিও আনন্দিত হৈছোঁ। আপোনাৰ মূল্যবোধৰ তুলনা কোনো মাপকাঠিৰে জুখিব নোৱাৰি। আপুনি এন্ধাৰৰ মাজত জ্যোতিৰ আভাস। আপোনাৰ এই স্বীকৃতি ভৈৰৱ সমাজৰ বাবে এক প্ৰেৰণাৰ উৎস। আপুনি নদী নহয়, সাগৰ হওক, বুকুত আঁকোৱালি লওক হেজাৰখন প্ৰেৰণাৰ নদী। নাথ ডাঙৰীয়ানীৰ ঘৰত আৰু তেখেতক আমি এই এটা সুন্দৰ দিনৰ উপলক্ষত আমি আম আদমি পাৰ্টি মহিলা শক্তিৰ তৰফৰ পৰা সন্মান যাচিবলৈ বিচাৰিছোঁ। এগৰাকী অগ্ৰণী মহিলা হিচাপে সমাজত অনামিকা নাথৰ যি বৰঙণি, সেই বৰঙণি নিশ্চয়কৈ উল্লেখনীয় আৰু তাৎপৰ্যপূৰ্ণ। গতিকে এই দিৱসটোৰ লগত গতি ৰাখি আমি অনামিকা দাসক এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে আমি আৰু এটি ফুলাম জাপিৰে সম্বৰ্ধনা যাচিবলৈ বিচাৰিছোঁ। আজি আন্তৰ্জাতিক নাৰী দিৱস আৰু এই 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱসটো হৈছে নাৰীৰ সংগ্ৰামৰ ইতিহাস বহনকাৰী এটা দিন। এই 8 মাৰ্চটোত আমাক সোঁৱৰাই দিয়ে যে ক্লাৰা জেটকিন, ৰোজা লুক্সেমবাৰ্গ আদি মহান নাৰীসকলে নাৰীৰ প্ৰতিটো অধিকাৰৰ বাবে কেনেকৈ সংগ্ৰাম কৰিছিল। নাৰীক ৰুটিৰ অধিকাৰো দিয়া হোৱা নাছিল। ৰুটি মানে খাদ্য। নাৰীয়ে খাদ্য খোৱাৰো অধিকাৰ নাপাইছিল এটা সময়ত। সেই দিনৰ পৰা যুঁজি যুঁজি আজি নাৰীয়ে নিজৰ সকলো অধিকাৰ আজৰি আনিবলৈ সংগ্ৰাম কৰি আছে। গতিকে এই দিৱসটোৰ যথেষ্ট মহত্ব আছে। আমি আজি সোঁৱৰণ কৰিব লাগিব নাৰীৰ এই সংগ্ৰামৰ ইতিহাস। আৰু আজি মই যথেষ্ট সৌভাগ্যৱান যে আম আদমি পাৰ্টিৰ মহিলা শক্তিৰ শ্ৰদ্ধাৰ মহিলাসকলে আহি মোক সম্বৰ্ধনা পত্ৰ এখন প্ৰদান কৰিছে, সম্বৰ্ধনা জনাইছে, এই নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। ময়ো সকলো নাৰীলৈকে নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আম আদমি পাৰ্টিৰ যিসকল মহিলাই এই সংগ্ৰাম অব্যাহত ৰখাৰ সংকল্প লৈ আগবাঢ়ি আহিছে তেখেতসকল নিজৰ সংগ্ৰামৰ যাত্ৰাত সফল হওক আৰু নাৰীৰ অধিকাৰৰ বাবে আমি সকলোৱে একগোট হৈ সকলো জাতি, ধৰ্ম, ৰাজনৈতিক আদৰ্শ এইবিলাকৰ ঊৰ্ধত গৈ নাৰীৰ অধিকাৰৰ বাবে একগোট হৈ সংগ্ৰাম কৰি যাবলৈ আচলতে সংকল্প ল'ব লাগিব সকলোৱে। মই সকলোলৈকে সেয়াকে আশা কৰি পুনৰবাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। মই ধন্যবাদ যাচিছোঁ আজি ইমান সামাজিকভাৱে খুব এক্টিভ হৈ থকা নাৰী কেইগৰাকী মোৰ লগত থকাৰ বাবে। আৰু এই অনুষ্ঠানৰ মাজেদি এটাই কথা কওঁ, নাৰী দিৱসৰ দিনা আমি অলপ আগতে আলোচনা কৰিছিলোঁৱে যে যদিও নাৰী শিক্ষাৰ কথা আমি এতিয়া কোৱাৰ সময় নহয়, বহু আগৰ পৰাই হৈ আছে বা আমি নাৰীসকল বহু আগুৱাই গৈছোঁ, কিন্তু বৰ্তমান সময়ত আমাৰ অসমীয়া সমাজখনৰ নাৰীসকল যিটো দিশে গতি কৰিছে সেয়া ছ'চিয়েল মিডিয়াই হওক বা অন্যান্য বিভিন্ন কাৰণবোৰ আপোনালোক সকলোৱে জানে। গতিকে তেনেকুৱা ধৰণে আগবাঢ়িব নালাগে নাৰীসকল। আৰু কি ক'ম, বহুত বহুত ধন্যবাদ আম আদমি পাৰ্টিৰ তৰফৰ পৰা মোলৈ এই সন্মান যোচনাৰ বাবে। আপোনালোকৰ যিটো প্ৰত্যেকৰে একোটা এখন নিৰ্দিষ্ট জগত আছে, নিজৰ নিজৰ জগতখনক আপোনালোকে আগবাঢ়ি যাওক। আম আদমি পাৰ্টিও উন্নতিৰ একদম শিখৰ চোৱাক তাৰে কামনা কৰিছোঁ আজি নাৰী দিৱসৰ দিনা। ধন্যবাদ।